হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আৰু এইখিনিতে তোমালোকক মই কেইটামান সৰু সৰু আপডেট দিবলৈ বিচাৰো SSC GDক লৈ বা আমাৰ ডিফেন্স ৰিলেটেড কিছু ইম্পৰ্টেণ্ট কথা। মানে মই ভিডিঅ'টোত এইটোৱে ক'ম প্ৰথমতে যে SSC GDৰ এইবাৰ প্ৰচেছটো বহুত লেট হৈছে। এই কথাটো আমি সকলোৱে গম পাই আছো। আৰু যিটো এক্সাম পাতিব লাগিছিল জানুৱাৰী বা ফেব্ৰুৱাৰী বা মাৰ্চত, এতিয়া আহি আমাৰ এপ্ৰিল মাহ চলিছে। আৰু এপ্ৰিললৈকে এতিয়ালৈকে আমাৰ কোনো অফিচিয়েল ভাৱে আপডেট নাই। কিন্তু এটা কথা অফিচিয়েলি ভাৱে জনাইছে যে 11 তাৰিখে আমাৰ এজেন্সিটো মানে যিটো কোম্পানী, এই কোম্পানীটো চেঞ্জ হ'ব বুলি এটা আপডেট আহিছে। আৰু হয়তো আমি 11 তাৰিখে কিবা এটা আপডেট পাম আৰু মানে এপ্ৰিলত আমি কিবা এটা আপডেট পাম। তাৰপিছত আমাৰ মে'লৈকে হয়তো এক্সাম কণ্ডাক্ট হ'ব, অনুষ্ঠিত হ'ব। তো এইটো বাৰু পিছৰ কথা, আৰু এইটোৰ লগতে ৰিলেটেড গোটেইখিনি কথা, কিন্তু ইয়াৰ লগত জড়িত কিছুমান ইম্পৰ্টেণ্ট কথা। আৰু তোমালোকক মই কিছুমান SSC GDৰ এইবাৰৰ ভেকেঞ্চিটোত কম্পিটিশ্যন কেনেকুৱা এই কথাখিনি জনাই দিওঁ। ফাৰ্ষ্ট মই কম্পিটিশ্যনৰ কথাটো ক'ম যে বহুতে ভাবি আছে বা মোক সুধি আছে যে দাদা এইবাৰতো কম্পিটিশ্যন বহুত হাই হ'ব, কাৰণ কিয় পঢ়িবলৈ বহুত সময় পাইছে কেণ্ডিডেটে। কিন্তু এইটো কথা তেনেকুৱা ধৰণেৰে নহ'বও পাৰে, মই সেইটোও কৈছো। কিয় নহ'ব পাৰে মই তোমালোকক আগতীয়াকৈ কৈ দিওঁ যে কথাবিলাক এনেকুৱা। বহুত ল'ৰাই মোক ফোন কৰিছে, মেছেজ কৰিছে। এটাই কৈছে যে দাদা কামৰ পৰা আহিছিলো এক্সাম দিম বুলি, কাম কৰি আছিলো বেংগলোৰত, কেৰেলাত বা গুৱাহাটীত কাম কৰি আছিলো, ঘৰলৈ আহিছো এক্সাম দিম বুলি, কিন্তু এতিয়া SSC GDৰ এতিয়ালৈকে এক্সাম কণ্ডাক্ট নহ'ল। চ' আকৌ আমি গুচি আহিলো কামলৈ। তেনেকুৱা বহুত পাইছো। ছোৱালী কিছুমানৰো প্ৰব্লেম নতুন বিয়া হৈছে, কিবা হৈছে, ঢেৰ মানে সমস্যা কিছুমান থাকে। এতিয়া ইয়াৰ মাজতে মই এটা কথা কওঁ শুনা, যিকোনো এটা এক্সাম এটা সময়সীমা থাকে। সেই সময়টোলৈকে যদি কণ্ডাক্ট হয়, তাৰ আগত ল'ৰা ছোৱালীখিনিয়ে বহুত এটা কষ্ট কৰে, মানে মন যায়, কষ্ট কৰিবলৈ মন যায়। কিন্তু যেতিয়া এক্সামটো হ'ব বা লেট বা কোনো এটা ডেট নাথাকে, কোনেও পঢ়িবলৈ মন নকৰে। যিটো এতিয়া মোৰ লগতো হৈছে। বহুতে পঢ়ি আছে, মই এইটো নকওঁ যে সকলোৱে হৈছে, কিন্তু কমি গ'ল, পাৰ্চেণ্টেজত বহুত কমি গ'ল। চ' একো নাই, মইতো সদায় কৈ আহিছো আৰু কৈ যাওঁ যে SSC GDৰ ওপৰত বিশেষকৈ বিশ্বাস আছে। দুদিন দেৰি হলেও এক্সামটো কণ্ডাক্ট হ'ব। এতিয়া কথাটো হ'ল বহুতেই ডিফেন্সত যাবলৈ চেষ্টা কৰে, কিন্তু ডিফেন্সৰ কথাবিলাক নাজানে। চ' মই এটা কথা কৈ দিওঁ তোমালোকক, ডিফেন্স SSC GDৰ আণ্ডাৰত আমাৰ যিকোনো এটা ফ'ৰ্চত যাবলৈ আমাৰ কেণ্ডিডেট বিলাকে মন মেলে। কিন্তু সেই ফ'ৰ্চটোত গৈ পেলাই কষ্টটো কেনেকুৱা হ'ব, ট্ৰেইনিং শিডিউল কেনেকুৱা বা আমাৰ ডেইলি লাইফ ষ্টাইল কেনেকুৱা হৈ যাব, এই কথাখিনি বহুতে নাজানে। চ' মই এই ভিডিঅ'টোত তোমালোকক কিছু কথা বুজাই দিওঁ। আৰু কোনসকল ল'ৰা ছোৱালীৰ বাবে ডিফেন্স ভাল কিন্তু ইণ্ডিয়ান ডিফেন্স নালাগে, অসম পুলিচ ভাল বা আছাম ডিফেন্স ভাল, তো এই কথাখিনিও কৈ দিওঁ। চোৱা, বহুত ল'ৰা ছোৱালী বেকগ্ৰাউণ্ড ষ্ট্ৰং থাকে, মানে ঘৰৰ ফেচিলিটি ভাল, বাপেকৰ চাকৰি নহলে মাকৰ চাকৰি থাকে। আৰু সেই ল'ৰা ছোৱালীয়ে উপায় নোহোৱাত বা বাপেক মাকে কোৱাৰ বাবে এটা গভৰ্ণমেণ্ট চাকৰিৰ লগত লাগে। আৰু গভৰ্ণমেণ্ট চাকৰিটোৰ লগত লাগোতেও কি কৰে যে ডিফেন্সক চিলেক্ট কৰে, কিন্তু উপায় নোহোৱা। চ' সেই ল'ৰা বা ছোৱালীখিনিক কৈছো যে তোমালোকে লাগে ডিফেন্সতে যোৱা, কিন্তু আছাম ডিফেন্সত মাথা মাৰা, মানে অসম পুলিচ, অসম বেটেলিয়ান, কামাণ্ডো এইবিলাকত মাথা মাৰা, অসমতে থাকিব পাবা। পৰাপক্ষতো AB বা UBত মাথা মাৰা বা SIত মাথা মাৰা। কিন্তু যিসকল কেণ্ডিডেটে নিজৰ এটা সপোন আছে বা ঘৰৰ পৰিস্থিতি অতিমাত্ৰা বেয়া, যাবই লাগিব, কষ্ট কৰিবই লাগিব জীৱনটো, বা নিজে থিৰাং কৰিছা, তো তেওঁলোকে SSC GDৰ যিকোনো এটা পেৰামিলিটাৰী ফ'ৰ্চত তোমালোকে যাবলৈ পাৰিবা। আৰু মই এইটো কোৱা নাই সকলোকে যে আমাৰ অসমৰ কেণ্ডিডেটে নোৱাৰে, সেইটো নহয়। বহুত ল'ৰা ছোৱালী গৈছে, বহুতে কষ্ট কৰি আছে, আৰু বহুতে আৰু যাব, আকৌ যাব। চ' এটা কথা কৈছো, কষ্ট কৰিব পৰা ল'ৰা ছোৱালীৰ অভাৱ আমাৰ অসমতো নাই, কষ্ট কৰিব। কিন্তু মই এইটো নিজৰ বিবেকেৰে ভাবি চাবলৈ কৈছো। কিয় কৈছো এই কথাখিনি এতিয়া কম। চোৱা, বহুতে ট্ৰেইনিং চেণ্টাৰৰ পৰা মোলৈ ফোন কৰিছে যে দাদা আমাৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা 8টা ল'ৰা ফিংগাৰপ্ৰিণ্ট দিয়াৰ আগতে গুচি গ'ল। দাদা আমাৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা সেইদিনা এটা ল'ৰাই বজাৰ কৰিবলৈ যাওঁতে, মানে কেণ্টিনৰ পৰা বজাৰ কৰিবলৈ যাওঁতে পলাই যাবলৈ খুজিছিল। দাদা আমাৰ ইয়াৰ পৰা ল'ৰা এটাই ৱাল পাৰ হৈ যাবলৈ চেষ্টা কৰিছিল। দাদা আমাৰ ইয়াত ল'ৰা এটাৰ জ্বৰ হ'ল, যাবলৈ চেষ্টা কৰিছিল ঘৰলৈ। ছোৱালীৰো এনেকুৱা প্ৰব্লেম। চ' এইবিলাক কথা যে কৈছে, কথা এটা কওঁ, ট্ৰেইনিঙত গৈ
যিটো লাইফ ষ্টাইল হয় বা আমাৰ যিটো চলি থকা ৰুটিনখন সলনি হৈ যায় সেইটো চবেই হেণ্ডেল কৰিব নোৱাৰে, মানে কভাৰ কৰিব নোৱাৰে। কাৰণ ৰাতিপুৱা 3টা বজাৰ পৰা 4টা বজাত ডেইলি মিনিমাম 11ৰ পৰা 12 মাহলৈকে কষ্ট হ'ব। তাৰপিছত আকৌ দিনটো যিখিনি কষ্ট বা খোৱা খাদ্যৰ লগত যিটো কথা, মানে লাইফ ষ্টাইলে বেলেগ। চ' সেইখিনি প্ৰথমতে কৰিব পাৰো নে নোৱাৰো নিজক চাই লোৱা, সুধি লোৱা, তাৰপিছত ডিফেন্সত যোৱা চেষ্টা কৰা। যদি পাৰা, যদি থিৰাং কৰিছা যে মই যামেই, মোৰ মটিভেশ্যন আছে বা মই দেশখনক সেৱা কৰিমেই, তো তেতিয়াহ'লে 100% যোৱা। পেৰামিলিটাৰী ফ'ৰ্চৰ নিচিনা ভাল ইণ্ডিয়ান ডিফেন্স নাই। আৰ্মিৰ কথা আৰু পেৰামিলিটাৰী ফ'ৰ্চৰ কথা অলপ হ'লেও পাৰ্থক্য আছে। আৰু আৰ্মিত সকলোৱে নাযায়ও, সকলোৱে কপালে নাটানেও। কিয়? কাৰণ আৰ্মিত সকলোতকৈ কম বয়সৰ পৰা সকলোতকৈ কম বয়সতে চাকৰি ল'ব লাগে, মানে 17.5 পৰা 23 বছৰৰ ভিতৰতে চাকৰি লৈ ল'ব লাগে, তাতকৈ আৰু বেছি বয়স নাপায়। কিন্তু আমাৰ পেৰামিলিটাৰী ফ'ৰ্চত SC ST সকলে 28লৈকে পায়, OBC সকলে 26লৈকে পায়। চ' সেইকাৰণে কলো ভাবি চিন্তি বিবেকেৰে কথাখিনি ভাবিবা। আৰু এটা কথা কওঁ, SSC GDক লৈ বা অসম পুলিচ বা ADRক লৈ মই এটা কথা ভাবিছো যে ডেইলি বেচিছত মই তোমালোকলৈ এটা জিকে পাৰ্ট দিম, মানে জিকেৰ এটা ভিডিঅ' দিম। কোনে কোনে একচেপ্ট কৰা বা কোনে কোনে বিচৰা মোক কমেণ্টত জনাবা। আৰু মই বিশেষকৈ প্ৰথম চোৱাত SSC GD মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বিলাক দিম, ধুনীয়াকৈ ভিডিঅ' আকাৰে এডিটিং দিবলৈ চেষ্টা কৰিম, যাতে তোমালোকে সেইখিনিৰ পৰা চাই গলে 20টাৰ ভিতৰত হয়তো 10টা কমন পেলাব পাৰা, বা কমত 7ৰ পৰা 8টা কমন পৰে, তেনেকুৱা লেভেলত দিম। আৰু মই বহুত ভাল ভাল মানে প্লেটফৰ্মৰ পৰা চাই দিম, বা কিছুমান মোৰ নিজৰ টেকনিক বা আগৰ অল্ড হেৰিৰ পৰা কানেকশ্যন মানে কালেক্ট কৰি দিম মই। চ' কবা, জনাবা, মই তেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এইটো যদি মই দিওঁ, এইটো সদায় বাবে দি যাম, ষ্টাৰ্ট কৰি দিম মই। চ' ধন্যবাদ। আৰু যিসকল নতুন নতুন কেণ্ডিডেট, পাৰিলে বেল আইকনটো অল প্ৰেছ কৰি ছাবস্ক্ৰাইব কৰি জড়িত হবা, আৰু বন্ধুলৈ শ্বেয়াৰ কৰি দিবা, আৰু জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত আগন্তুক ভিডিঅ'বোৰ পাবলৈ। আৰু এটা কথা কওঁ, SSC GDক লৈ কাম কৰি আছো, কৰি যাম। আৰু SSC GD 2 এদিন লেট হলেও ভাল আপডেট আহিব, পোষ্ট ইনক্ৰিজ হ'ব 100%। আৰু এক্সামটো হোৱাৰ পিছত আমাৰ আকৌ প্ৰচেছখিনি আগৰ নিচিনা আহি যাব। চ' ধন্যবাদ, জড়িত থাকিবা জব এণ্ড ডিফেন্সৰ লগত। ধন্যবাদ।